এটা টেলিফিল্ম জাস্টিস ফর জুবিন কিমান সফল হ'ব পাৰে মানে আপোনাৰ বিবেচনা দৃষ্টিত কি হয় জাস্টিস ফৰ জুবিনটো ধৰি লওক এইটো ন্যায়িক প্ৰক্ৰিয়াত সহায় নহ'ব কিন্তু এটা এৱাৰনেছ এটা আহিব ৰাইজ সচেতন হৈছে যে জাস্টিস ফৰ জুবিন 5 মিলিয়নৰ ওপৰত সমগ্ৰ বিশ্বত এইটো চৰ্চিত হৈ আছে কিন্তু তাৰ সমানে সমানে আমি ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই দিব লাগিব যিটো মই পৰিষ্কাৰভাৱে গম পায় আৰু ভাল ৰিজাল্ট পাম বুলি আশা পাব মই যিখিনি মোৰ জিলাৰ ওচৰত গম পাই আছোঁ তাৰ কাৰণে বেছি দিন ৰখিব নালাগে বৰ্তমান সময়ত আপুনি এনেকুৱা লাগে নেকি যে আমাৰ ক'ৰবাত তদন্ত প্ৰক্ৰিয়া লেহেলীয়া হৈছে অথবা ক'ৰবাত স্থবিৰ হৈ যাব এনেধৰণৰ মনত কিবা ধাৰণা একাংশই চেষ্টা কৰিছে ব্যক্তিগত স্বাৰ্থ আছে তাত বহুত ধৰণৰ সময়ত মুখামুখি চাব ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে তাৰ কি স্বাৰ্থ কিন্তু যিহেতু যেতিয়া ৰাইজ সজাগ হৈছে সফল নহ'ব দুষ্ট চক্ৰ সফল নহ'ব এইটো হয়তো অকণমান দীঘলীয়া কৰিব চেষ্টা কৰিব কিন্তু সফল নহ'ব আৰু আজি জুবিন গাৰ্গৰ 53 জন্মদিন জুবিন গাৰ্গৰ অনুপস্থিতি আমি পালন কৰিছোঁ আৰু আপুনি হাৰেই সময় জুবিন গাৰ্গক খুব ভাল পায় আজিৰ এই অনুভৱটো কেনেদৰে ব্যক্ত কৰে আজি সমগ্ৰ অসমে জুবিন গাৰ্গৰ 53 জন্ম দিৱস বিভিন্ন অঞ্চলৰ জিলাত পালন কৰিছে আমি ৰঙিয়াতো বহুকেইটা কাৰ্যসূচী আছে মই এটা নিজাবন টেলিভিশ্যনৰ কাৰ্যসূচী লৈছোঁ দিনটোৰা মানে জুবিনবিহীন জন্মদিন অলপ ভাবিলে অলপ আচৰিত লাগে কাৰণ তেখেত বিবিধ অৱস্থাত থাকোঁতেও ধৰি লওক জন্মদিন আমি দেখিছিলোঁ কিন্তু আজিৰ যিটো জন্মদিন সেইটো তেওঁৰ অনুপস্থিতি দিছে সেইটো মানে বহুত দুখ লগা আমাৰ যিটো প্ৰজন্ম ইয়ং প্ৰজন্মৰ জুবিন গাৰ্গক বা জুবিন গাৰ্গে ইয়ং প্ৰজন্মক খুব ভাল পাইছিল জুবিন গাৰ্গৰ সত্তাক জীয়াই ৰাখিবলৈ ইয়ং প্ৰজন্মৰ কি কৰিবলগীয়া থাকিব আপুনি কি পৰামৰ্শ কৰে নাই যুৱ প্ৰজন্মৰ যথেষ্ট কষ্ট হ'ব কাৰণ জুবিনৰ চিন্তাধাৰা জুবিনৰ সত্তাটো চলাই নিয়াটো ধৰি লওক ইমান সহজ নহয় কিন্তু যিহেতু তেওঁৰ প্ৰতি যুৱচামৰ এটা বিশেষ আকৰ্ষণ আছিলে গতিকে বহুতেই নিজা নিজা কষ্টৰে চেষ্টাৰে সত্তাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে কাৰ্যৰ জৰিয়তে দেখিছিল আজিৰ প্ৰেক্ষাপটত আমি জুবিনক কেনেদৰে জীয়াই ৰাখিব পাৰে তেওঁৰ যিবিলাক চিন্তাধাৰা আছিল তেওঁৰ যিবিলাক কৰ্ম আছিল সেইবিলাক কৰিবলৈ সত্তাটোক জীয়াই ৰখা হ'ব আৰু এইবিলাক কৰি আছে কিন্তু অসমৰ জুবিন অনুৰাগীয়ে কওক আমাৰ অসমৰ ৰাইজে কওক বা শুভাকাংক্ষীয়ে কওক বা জুবিন ফেন ক্লাব সকলোৱে কৰিছে এইটো খুব ভাল কথা এনেকুৱা আগে পিছে দেখা নাছিলোঁ আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত বহুত ব্যতিক্ৰম জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ এটা স্মৃতি আমাক দিছে তেখেতে যেন এই কথাবিলাক আগতে জানিছিল চিনেমাৰ ভিতৰত প্ৰকাশ কৰে আৰু আপুনি বহুতখিনি দিব্যাংগ লোকক দৃষ্টিহীন লোকক বা বহুতখিনি অসহায় লোকক আপুনি সেই ৰৈ ৰৈ বিনালে দেখুৱালে তাৰ মাজত আপোনাৰ এটা যিহেতু শেষ জুবিন গাৰ্গ বহুতে ইচ্ছা কৰে যে জুবিন গাৰ্গৰ সেই অনুষ্ঠানটো যিহেতু চাব লাগিব সেইবাবে ধৰি লওক যিসকল আশ্ৰমত আছে মানে ছাত্ৰ ছাত্ৰীসকল বিদ্যাসকলে হওক মই ব্যৱস্থা কৰি দিছোঁ ৰঙিয়াটো আজি মই প্ৰথম দিনা আমাৰ এখন বিদ্যালয়ৰ প্ৰায় 100 ছাত্ৰক তাতে আমাৰ ডিজিটেল চিগনেলত দেখালোঁ তাৰপিছত ৰঙিয়া হাজো কমলপুৰ কলেজত এতিয়ালৈ 200 ছাত্ৰ ছাত্ৰীয়ে চালে 18 তাৰিখলৈ টিকেট নাছিল আকৌ অহা 19-20 তাৰিখত আকৌ যিসকল ধৰি লওক চাব ইচ্ছা কৰে কিন্তু বহুত অসুবিধাৰ কাৰণে চাব নোৱাৰে ব্যৱস্থা কৰিছোঁ আজি এইখিনি সময়লৈ আহি আপুনি ৰক্তদান কৰি যি মহানতত দৃষ্টান্ত দেখুৱালে বা যি এটা আগ্ৰহ স্থাপন কৰিলে ইয়াৰ নিশ্চয়কৈ আমাৰ যুৱ প্ৰজন্মই আগুৱাই ল'ব আপোনালৈ আমাৰ ৰক্ত ধন্যবাদ